ইউচিচি এই সময়ত অসমত কিমান প্ৰয়োজন ইউচিচি আইনখন অহাৰ লগে লগে অসমৰ জনতা অসমৰ ৰাইজ কিমান লাভান্বিত হ'ব বা এই আইনখন বৰ্তমান নাই তাৰ কাৰণে অসমৰ ৰাইজ কিমান ক্ষতিগ্ৰস্ত হৈছে এই কথাবিলাক আগতে আমি পাতিব লাগিব মই ভাবো ইউচিচিৰ প্ৰয়োজন বৰ্তমান অসমত নাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নাইবা ৰাজ্য চৰকাৰখনে বা বিজেপি দলে ইউচিচি অসমৰ ৰাইজৰ স্বাৰ্থত আনিব বিচৰা নাই কেৱল ৰাজনৈতিক এজেণ্ডা তেওঁলোকে বহলাই বুজাই দিব লাগিব যে ইউচিচিৰ প্ৰয়োজন কি আৰু ইয়াৰ পৰা লাভান্বিত কোন হ'ব বা এই ইউচিচি আইন বলবৎ নকৰাৰ কাৰণে অসমত কি ক্ষতি হৈ আছে এই কথাবিলাক অসমৰ ৰাইজে জানিব বিচাৰিছে আইন কেতিয়াবা লাগে আইন বনাব লাগে যেতিয়া প্ৰয়োজন হয় মই ভাবো যে অসমত এনেকুৱা কোনো অপৰাধমূলক ঘটনা হোৱা নাই বা অসমত এনেকুৱা এটা কাম হোৱা নাই যে ইউচিচি বলবৎ নকৰিলে অসমখনত অশান্তি হ'ব অসমখনৰ গতি বিপথে পৰিচালিত হৈ আছে তেনেকুৱাটো একো হোৱা নাই গতিকে একমাত্ৰ বিজেপিৰ এজেণ্ডা ৰাজনৈতিক এজেণ্ডা যাৰ বাবে ইউচিচি আইন আনিব বিচাৰি আছে গতিকে এই বিষয়ে আমাৰ নিশ্চিতভাৱে বিধায়িনী দলৰ বৈঠক হ'ব আমাৰ দলৰো বৈঠক হ'ব আমি কথা পাতিম বিধানসভাত যেতিয়া এই বিল উত্থাপন কৰিব তেতিয়া আমাৰ যিখিনি কৰণীয় আমাৰ যিখিনি দায়িত্ব যে আমাৰ যিখিনি ক'বলগীয়া নিশ্চিতভাৱে বিধানসভাৰ ভিতৰত আমি ক'ম